আটাৰীঘাট নৱ উদ্দিত যুৱক সংঘৰ উদ্যোগত 16 সংখ্যক ৰঙালী বিহু উদযাপন। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৰঙালী বিহু উদযাপনত আবেলি মুকলি বিহু অনুষ্ঠিত কৰা হয়। মুকলি কৰে বিপিএফৰ দলৰ বিশিষ্ট নেতা কমল আজাদে। মুকলি বিহু কাৰ্যসূচীত বিভিন্ন স্থানৰ পৰা অহা বিহু নৃত্য দলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত বড়ো লোকসকলৰ জনগোষ্ঠীয় লোকনৃত্য, খেৰাই নৃত্য, বিহু নৃত্য, ঝুমুৰ প্ৰদৰ্শন কৰে। ইয়াত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৩২ নং ভেৰগাঁও সমষ্টিৰ দাওবৈচা বড়ো বিশিষ্ট সমাজ নেতা প্ৰভাত দাস পানিকা, লগতে বিভিন্ন দল সংগঠনৰ নেতাসকল। ওদালগুৰি টংলাৰ পৰা জেমছ ডিগালৰ ৰিপৰ্ট, JNK নিউজ। হয়, আজি বহাগ মাহৰ 5 তাৰিখ আৰু আজি যেহেতু ৰবিবাৰ, এই সুযোগটো লৈ পেলাই যিখিনি বিহু কমিটি আছে আমাৰ অঞ্চলত ৰঙালী বিহু উদযাপন কৰে, চবে পাতিছে। মই ইতিমধ্যে 10খনমান বিহুতলী ঘূৰিছোঁ আৰু এই সময়ত মই আটাৰীঘাট এই অঞ্চলত মই উপস্থিত আছোঁ। আটাৰীঘাটৰ ৰঙালী বিহু উদযাপন বহুত পুৰণা আছিলে, কিন্তু মাজত 10-11 বছৰমান গেপ হৈছে আৰু এই বছৰ পাতিবলৈ লৈছে। তাৰ কাৰণে মই উদযাপন কমিটিক বহুত ধন্যবাদ যাচিছোঁ আৰু ইমান ৰাইজ সঁহাৰি জনাইছে, তাৰ কাৰণে মই ৰাইজক ধন্যবাদ জনাইছোঁ। আমাৰ সাংস্কৃতিক দলবিলাকো ইয়াত আহিছে, তেওঁলোকেও নিজৰ নৃত্য প্ৰদৰ্শন কৰিছে, তাৰ কাৰণে তেখেতসকলক মই বহুত ধন্যবাদ যাচিছোঁ। আৰু দেৰিকৈ হ'লেও ৰঙালী বিহু আৰু নৱবৰ্ষৰ মই অসমবাসী তথা বিদ্যাৰবাসীক মই ওলগ যাচিছোঁ আৰু আশা ৰাখিছোঁ এই বছৰ সকলোৰে কাৰণে ভাল এটা বছৰ হওক, এটা মেমৰেবল বছৰ হওক আৰু চবেই নিজৰ কামত যাতে ছাকচেছ হয় তাকে মই কামনা কৰিছোঁ। এইবছৰ দেখিব লাগিব, ক'ব লাগিব, কাৰণ জুবিন দা অসমৰ আমাৰ সংস্কৃতি জগতৰ প্ৰাণ বুলি ক'ব লাগিব। তেখেতে অনুপস্থিত প্ৰথমবাৰ অসমত বিহু উদযাপন কৰিছে। দুখ লাগিছে মনত, কিন্তু উপায়টো নাই। তেখেত নহ'লেও তেখেতক সন্মান জনাই পেলাই প্ৰতিটো বিহু মঞ্চত তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। তাৰ বাদেনো আমি আৰু কি কৰিব পাৰোঁ। চৰকাৰৰ ওপৰত আমি এৰি দিছোঁ তেখেতৰ ন্যায় যাতে সোনকালে প্ৰদান কৰে, কাৰণ তেখেতৰ ন্যায় অবিহনে তেখেতক সন্মান জনোৱাটো আধৰুৱা হ'ব। গতিকে সেইটো আমি আশা কৰিছোঁ চৰকাৰে সোনকালে তেখেতক ন্যায় দিয়ে আৰু সকলোৱে বিহু কমিটিয়ে তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাটো এটা উল্লেখনীয় দিশ হৈ আছে। সকলোকে শুভেচ্ছা যাচিছোঁ। ৰঙালী বিহু চলি আছে, 7 বিহু লাগি চলিব আৰু বিভিন্ন অনুষ্ঠানবিলাকত ৰাইজ বিহু মঞ্চ বা বিহু তুলি আহিছে। সকলোকে আহ্বান জনাম, চবে শান্তিৰে যাতে বিহু উপভোগ কৰক। বছৰটোৰ মূৰত আমাৰ এবাৰহে আহে ৰঙালী বিহু, গতিকে চবে ভালকৈ উপভোগ কৰক, যাতে কোনো বিশৃংখল পৰিস্থিতি নহয়, তাৰ কাৰণে চবে লগ কৰাৰ সময়